মই তৰুণ গগৈৰ দৰে হ'ম কথাত ফাঁকি কামত বাকী নেজানিলেও মই জানো বুলি কম মই তৰুণ গগৈৰ দৰে হ'ম মই হ'ম নৰেন্দ্ৰ মোদী অসমৰ ৰাইজক পিন্ধাম টুপি নিৰ্বাচনৰ আগে পিছে ৰূপ সলাম সুযোগ বুজি মই হ'ম নৰেন্দ্ৰ মোদী মই হ'ম মন্ত্ৰী নীলমণি কথাম নকওঁ জুখি মাখি ৰাইজক খুৱাম আঢ়ৈটকীয়া ভাত আঙুলি গণি গণি মই হ'ম মন্ত্ৰী নীলমণি মই হ'ম চন্দন চৰকাৰ ধন থাকিলে সন্মানৰ কি দৰকাৰ গোলাবী নিশা ফোন দাঙি কম হুঁচিয়াৰ হুঁচিয়াৰ মই হ'ম চন্দন চৰকাৰ মই হ'ম হুছেইন ৰকিবুল গড়ৰ কথা শুনিলে বলকি মাবুল কাবুল গ্ৰাম উন্নয়ন মোৰ লক্ষ্য অন্য মোৰ প্ৰাপ্ত পঞ্চায়তৰ নাম শুনিলে মন হয় ব্যাকুল মই হ'ম হুছেইন ৰকিবুল মই হ'ম হিমন্ত বিশ্ব এটা পিছত এটাকৈ কেলেংকাৰীয়ে কপাম বিশ্ব যাকে তাকে কৰিম চেলেঞ্জ চবকে কৰি যাম মেনেজ কথাৰ প্ৰতি পলিটিক্স কৰি হৈ পৰিলো একেবাৰে নিশ্চয় মই হ'ম হিমন্ত বিশ্ব কহয় মাধৱ দাসে মন্ত্ৰীয়ে আছে